নাওকটাত গ্ৰীষ্মকালীন নাট কৰ্মশালা উদ্বোধন আজিৰ পৰা 24 জুলাইলৈ 15 দিনীয়া নাট্য কৰ্মশালা অনুষ্ঠান উদ্বোধন কৰে বিটিআৰ কাৰ্যবাহী সদস্য ৰাজেন্দ্ৰ নাৰ্জাৰীয়ে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত গৰিষ্ঠৰ বিধানসভা সমষ্টি ভিত্তিক তামুলপুৰ জিলা নাট্য সন্মিলনীৰ অধীনৰ নাওকটা শাখা আয়োজনত নাওকটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 15 দিনীয়া এখন নাট কৰ্মশালা অনুষ্ঠিত হয়। অনুষ্ঠানত নাট্যভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষক অভিজিত দাসে। অঞ্চলটোৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় মুঠ 50 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনি তামুলপুৰ জিলা নাট্য সন্মিলনীৰ সভাপতি হৰেশ্বৰ নাৰায়ণ কোঁৱৰ, অধ্যক্ষ ৰবিৰাম ব্ৰহ্ম, আৰক্ষী বিষয়া ৰাজেন বড়ো, সঞ্জীৱ শৰ্মা, নিৰ্মালী শৰ্মাৰ লগতে তামুলপুৰ গৰিষ্ঠৰ আৰু নাওকটা নাট্য সন্মিলনীৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। নমস্কাৰ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামুলপুৰ প্ৰশাসনৰ উদ্যোগত সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন নাটক কৰ্মশালা নাওকটা হায়াৰ ছেকেণ্ডাৰীত অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ আয়োজকৰ দায়িত্বত আছে তামুলপুৰ জিলা নাট্য সন্মিলন আৰু নাওকটা শাখা। এই অনুষ্ঠানটি 10 তাৰিখৰ পৰা 24 তাৰিখলৈ 15 দিনীয়া কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত কৰা হ'ব। এইটো আজি আমাৰ উদ্বোধনী অনুষ্ঠান আছিলে আৰু এই উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমি বিটিআৰৰ সন্মানীয় নিয়ম মাননীয় ৰাজেন্দ্ৰ নাৰ্জাৰীদেৱক। তেখেতে আহি আমাৰ অনুষ্ঠানটি উদ্বোধন কৰিছে আৰু তেখেতৰ লগত সহযোগ কৰিছে আমাৰ নাওকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ৰবিৰাম ব্ৰহ্মদেৱে, লগতে আমাৰ চুৱাপুৰ ICৰ ভাৰপ্ৰাপ্ত বিষয়া মাননীয় ৰাজেন্দ্ৰ বড়োদেৱে ইয়াত সহযোগ কৰিছে, অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ লগতে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰিছে আৰু আজিৰ এই অনুষ্ঠানটি আমি শুভ উদ্বোধন কৰি পেলাই আৰু আমাৰ যিটো কাৰ্যসূচী নাট কৰ্মশালা, এই কৰ্মশালাও কিছু কাৰ্যসূচী আগবঢ়াই নিয়া হৈছে আৰু এই নাট কৰ্মশালাখন আজি প্ৰশিক্ষক হিচাপে আছিলে আমাৰ অসম নাট্য সন্মিলনৰ ৰত্নবিদ মণ্ডলৰ সন্মানীয় সম্পাদক তথা সন্মানীয় প্ৰশিক্ষক অভিজিত দাস ডাঙৰীয়া। তেখেতে আজি প্ৰথম দিনাখনে আহি ইয়াত প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছে, কৰি আমাৰ শিক্ষাৰ্থীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি অনুষ্ঠান তেখেতে সহায় কৰিছে আৰু আমাৰ এই অনুষ্ঠানটিত আজি অংশগ্ৰহণ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা হ'ল প্ৰায় 50 গৰাকী। হয়তো অহা কাইলৈ আৰু কেইগৰাকীমান বাঢ়িব বুলি আমি জানিব পাৰিছোঁ। আমি আশা ৰাখিম আৰু এই অনুষ্ঠানটোত প্ৰশিক্ষক হিচাপে থাকিব আমাৰ NSD প্ৰশিক্ষণপ্ৰাপ্ত কুলদীপ চহৰীয়া আৰু বেনুধৰ পাটোৱাৰী ডাঙৰীয়া। এই দুগৰাকী NSD পৰীক্ষক, তেখেতসকলে আহি আমাৰ অংশগ্ৰহণ কৰিব। আজি প্ৰথমবাৰৰ বাবে অভিজিত দাসদেৱে আমাৰ এই অনুষ্ঠানটো চলাই দিয়ে আৰু পিছত তেওঁলোকে এইটো অংশগ্ৰহণ কৰিব। আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটি এই পৰীক্ষকসকলে এই প্ৰশিক্ষণৰ জৰিয়তে ইয়াত যিসকলে পৰীক্ষাৰ্থী হিচাপে অংশগ্ৰহণ কৰিছে সেইসকলক নিশ্চয় উপকৃত কৰিব আৰু তেওঁলোকে হয়তো আমাৰ এই নাটকৰ ক্ষেত্ৰত কিছু অৰিহণা যোগাব পাৰিব বুলি মই আশা ৰাখিছোঁ বা উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। এইখিনি গৰিষ্ঠৰ পৰা কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।